নমস্কাৰ প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাওক এতিয়া বাকি থাকিলে মিঠাতেলটো অহাবাৰ মোক ভোট দি জিকাই দিয়ক মিঠাতেলটো কৰি দিম এটা একেবাৰে ডাঙৰ খবৰ আহি পৰিছে মানে যিসকলৰ ৰেচন কাৰ্ড আছিলে আৰু যিসকল মানে ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছিলে তেওঁলোকে জুন মাহৰ পৰা দাইল চেনি নিমখ এইবিলাক সামগ্ৰী আপোনালোকে কোনেও নাপাব এই কথা চৰকাৰৰ পৰা কৈছে এই যে আমাৰ হিতাধিকাৰী 70 লাখ আছিল এই 70 লাখ মানুহবিলাকে আজি ধৰক ইমান দিনে এইখিনি বস্তু পাই আছিল সকলোৰে মনত আনন্দ বেলেগ ইনকাম কৰিছিল পইচাকেইটা ৰাহি হৈছিলে ৰেচন কাৰ্ডৰ ফালৰ পৰা মানে ধৰক বহুতখিনি খৰচা কমি গৈছিলে এতিয়া আৰু নাপাব এতিয়া পকেটৰ পইচাৰে সকলোৱে বস্তু লাগতিয়াল বস্তুখিনি কিনিব লাগিব কিন্তু এটা প্ৰশ্ন হল যে আমি আসলতে এইখন চৰকাৰক দুবাৰৰ বাবে জিকাইছিলো স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি আমাৰ চৰকাৰ আহিলে আমি এইবাৰ মিঠাতেল ফ্ৰী কৰি দিম লগতে চাফাতটো দিম বুলি কৈছিলে যিগতে আমাৰ অসমৰে চাফাত কিন্তু এতিয়া দেখা পাইছো কি আমি জুন মাহৰ পৰা এই কেইবিধ বস্তু আৰু নাপাম দাইল চেনি নিমখ এইখিনি বস্তু আমি আৰু নাপামগে আৰু এতিয়া সকলোৰে মনত এটা ভাৱ আহিছে বা সকলোৱে দেখিছে যে বৰ্তমান মানে আমাৰ অসমত যিকোনো বস্তু কিনিবলৈ আপোনাৰ বেছি টকা লগা হ'ল প্ৰতিটো বস্তুৰে 10 টকা 15 টকা 20 টকা এনেকৈ বাঢ়ি গৈছে ইয়াৰ কাৰণ কি চৰকাৰৰ ফালৰ পৰা আমাক জনাইছে যে এই মূল্য বৃদ্ধিৰ আসল কাৰণটো হৈছে যুদ্ধ এতিয়া আমেৰিকা ইৰাণ ইৰাক এইবিলাকৰ মাজত যুদ্ধ এখন চলি আছে এই যুদ্ধৰ কাৰণে আমাৰ সকলো সামগ্ৰীৰ দাম বঢ়া বুলি কৈছে আৰু সেইটোৰ কাৰণে আমাৰ সামগ্ৰী বৰ্তমান ষ্টকত নাই আৰু বৰ্তমান আমাৰ ভাৰত চৰকাৰখনো একেবাৰে দেউলীয়া অৱস্থা হৈছে কাৰণ ভাৰত চৰকাৰৰ হাতত ইনকাম নাই ধনৰ জমা ৰাখি নাই গতিকে এতিয়া আমাক চৰকাৰে এইখিনি বস্তু দিব নোৱাৰে আৰু লগতে আৰু এটা কথা কওঁ মানে যিসকল কন্ট্ৰল দোকানী আছিলে দোকানীসকলে এটা পইচা চৰকাৰৰ ফালৰ পৰা পাই আছিল কি পাই আছিলে যে প্ৰতিটো বস্তুৰ মানে পাৰ কেজিত 2 টকা কৈ দিছিল কমিশন ধৰক নিমখ 1 কেজি দিলে আপোনালোকক সেইটো 2 টকা পায় দালি চেনি চাউল প্ৰতিটোতে 2 টকা কিন্তু এতিয়া অকল চাউলৰ খিনিহে পাব আগতে যেনেকৈ অকল চাউলটো দিছিল এতিয়া চৰকাৰে চাউলটো দিব আৰু চাউলটো বন্ধ কৰিব নোৱাৰে কেতিয়াবা কিবা কাৰণত বিশেষ কাৰণ এমাহ বন্ধ হ'ব পাৰে কিন্তু এইটো আকৌ মানে দি দিয়ে নেক্সট কোটাত একেলগে ডাবল কৰি দি দিয়ে কাৰণ এইটো একেবাৰে ইন্দিৰা গান্ধী চৰকাৰৰ দিনৰ পৰা চাউলটো চলি আছে আৰু এইটো ভৱিষ্যতলৈ চলি থাকিব আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই থব যেতিয়া এনেকুৱা ধৰণৰ মানে কিবা খবৰ পাওঁ আপোনালোকক মই পোনপটীয়াকৈ মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক মই দেখুৱাম গতিকে এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ নমস্কাৰ